নমস্কাৰ প্ৰথমে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলত স্বাগতম জনাই আৰম্ভ কৰিব লৈছো দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 10 জানুৱাৰী দিন শনিবাৰ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব লৈছো আজিৰ প্ৰথমটো ব্ৰেকিং নিউজ। কিদৰে চলিছে শিক্ষা ব্যৱস্থা ৰাজ্যত, কিদৰে শিক্ষা ব্যৱস্থা চলি আছে, কিয়নো ৰাজ্যত আকৌ বন্ধ হৈছে 91খন বিদ্যালয়। নৱবৰ্ষৰ পহিলা সপ্তাহতে শিক্ষা ব্যৱস্থাৰ ভয়ংকৰ তথ্য পোহৰলৈ আহিছে। অসমৰ জিলাই জিলাই কমিছে চৰকাৰী বিদ্যালয়। ৰাজ্যত আকৌ বন্ধ হ'ল 91খন চৰকাৰী প্ৰাথমিক বিদ্যালয়। হয়, আপোনালোকে ঠিকেই শুনিছে, 25খন জিলাৰ 91খন বিদ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে। কামৰূপ, লখিমপুৰ, শিৱসাগৰত একত্ৰীকৰণ 10 বিদ্যালয়। কামৰূপ, শিৱসাগৰত, মাজুলীত 7খন, বৰপেটাত 6খন, কাছাৰত 5খন বিদ্যালয় বন্ধৰ ঘোষণা কৰা হৈছে। হাইলাকান্দিত 5খন, শ্ৰীভূমিত 8খন বিদ্যালয় একত্ৰীকৰণ কৰা হৈছে। জনাব লৈছো পৰৱৰ্তী খবৰ। ৰাজ্যৰ মহিলালৈ কংগ্ৰেছ চৰকাৰৰ এক বাম্পাৰ অফাৰ। 5,000 টকাকৈ দিব ৰাজ্যৰ মহিলাক। যদি কংগ্ৰেছ চৰকাৰ শাসনলৈ আহে তেনেহ'লে প্ৰতিগৰাকী ৰাজ্যৰ মহিলাক দিয়া হ'ব 5,000কৈ টকা। হয়, আপোনালোকে ঠিকেই শুনিছে, কংগ্ৰেছৰ যেহেতু সমাগত নিৰ্বাচনৰ পাছতে যদি কংগ্ৰেছ চৰকাৰ আহে তেনেহ'লে ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক 5,000কৈ টকা দিব চৰকাৰে। 5,000 টকা প্ৰতিগৰাকী মহিলাক দিয়া হ'ব। কংগ্ৰেছৰ চৰকাৰ আহিলেই পাব এই চাৰিটাকৈ ভাল গুণ সুবিধা পাব ৰাজ্যৰ মহিলাগৰাকীয়ে। বৰ্তমান পাই থকাতকৈ 4 গুণ অধিক সুবিধা পাব ৰাজ্যৰ লাখ লাখ মহিলাই। আঁচনিৰ নামত হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ লগত ব্লেকমেইল কৰিছে। এইবাৰ কংগ্ৰেছৰ সভাপতি APCCৰ সভাপতি যিহেতু গৌৰৱ গগৈয়ে এক ডাঙৰ মন্তব্য কৰিছে। তেওঁ ক'লে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মহিলাসকলৰ লগত আঁচনিৰ নামত ব্লেকমেইলিং কৰি আছে। পৰৱৰ্তী খবৰ, দুৱাচাঙত মুখ্যমন্ত্ৰীৰ শূন্য সহনশীল নীতি। টকা নিদিলে কামেই নহয় চৰকাৰী কাৰ্যালয়ত। এইবাৰ টকা নিদিয়াত কাম নকৰাত এইবাৰ ধৰা পৰিছে এজন চৰকাৰী বিষয়াই। পোহৰলৈ আহিছে চৰকাৰী কৰ্মচাৰীৰ টকা কালেকশ্যনৰ এক ভয়ংকৰ দৃশ্য। টকা নহ'লে কামেই নকৰে একাংশ চৰকাৰী কৰ্মচাৰীয়ে টকা নিদিলে কাম নকৰে। এইবাৰ অন কেমেৰা খমখমীয়া নোট পকেটত ভৰাইছে বুলি এক দৃশ্য আমাৰ হাতত আহি পৰিছে। ডিপু কোষাগাৰৰ কাৰ্যালয়ত উৎকোচৰ ভয়ংকৰ দৃশ্য বন্দী হৈছে এখন অন কেমেৰাত। দুই কৰ্মচাৰীয়ে কাৰ্যালয়তেই মেলিছে কালেকশ্যনৰ বজাৰ। দুটা কৰ্মচাৰীয়ে টকা লৈ কাম কৰে, নহ'লে নকৰে। ঘটনা সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছে জিলা আয়ুক্তক। কিমান কম কিমান শুনিব, এনেধৰণৰ নিকৃষ্ট কাণ্ড সমাজত হৈ আছে। পুনৰ এই ঘটনা সংঘটিত হৈছে ৰাজ্যত। দিব লৈছো আন এটা ব্ৰেকিং নিউজ। ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হৈছে ৰাজ্যত। এই বাছ দুৰ্ঘটনাৰ ফলতে 7জন লোকৰ থিতাতে মৃত্যু হোৱাৰ খবৰ আহি পৰিছে। 30 ফুট তলত বাগৰি পৰিছে এই ভয়ংকৰ ঘটনাটোৰ ফলত। বাছখন 30 ফুট দ খাৱৈত বাগৰি পৰি 7জন লোকৰ থিতাতে মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। এনেধৰণৰ ভয়ংকৰ বাছৰ দুৰ্ঘটনা আগতেও হৈছিল বুলি জনা গৈছে। 50জন যাত্ৰী কঢ়িয়াই নিছিল এই বাছখনে, তাৰে 7জন লোক থিতাতে মৃত্যু হৈছে। সংকটজনক অৱস্থাত আছে বাকী আন লোকসকল। হিমাচল প্ৰদেশৰ হৰিপুৰ ধাৰত এই ভয়ংকৰ ঘটনাটো সংঘটিত হৈছে। স্থানীয় প্ৰশাসনৰ উদ্যোগত বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান।